Hello everyone. Welcome to Topic in News by Abid Siksa. এই সিরিজটোৰ লাষ্ট সেশনত আমি লৈ আহিছিলো এটা ডিটেইলড ভিডিও about US, Israel and Iran war. য'ত আমি আলোচনা কৰিছিলো এই গোটেই ওয়াৰটোৰ সম্পূৰ্ণ ব্যাকগ্ৰাউণ্ড য'ত আমি আলোচনা কৰিছিলো ইৰাণ আৰু US এৰ ৰিলেশনশিপ before they became rivalries. Since after the World War II, কেনেকুৱা ধৰণৰ ৰিলেশনশিপ আছিলে তেওঁলোকৰ আৰু কেনেকুৱা ধৰণৰ ডেভেলপমেন্টস হৈ পিনি বৰ্তমানৰ এই পৰিস্থিতি বা বৰ্তমানৰ এই তেওঁলোকৰ যোনটো ৰাইভেলৰি এটো জায়গাত উপনীত হ'বলগীয়া হ'ল সো আজিৰ আমি ভিডিওটোত আলোচনা কৰিম স্পেসিফিক্যালি ইন ইন্ডিয়ান পার্সপেক্টিভ য'ত আমি আলোচনা কৰিম অলপ ভিতৰৰ পৰা আমি চাম যে এই গোটেই যুদ্ধটোৰ ফলত আমাৰ ইণ্ডিয়াত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব পাৰে সো ইম্প্যাক্ট ইন ইণ্ডিয়া কেনেকুৱা হ'ব এই ওয়াৰটোৰ ফলত ঠিক আছে সো আমি যেহেতু চাওঁ যে যুদ্ধটো আৰম্ভ হৈছিল ইৰাণত বা ইৰাণ ইজৰাইল আৰু US এৰ পৰা যুদ্ধটো আৰম্ভ হৈছিল তিনিওখন কান্ট্ৰিৰ পৰা যুদ্ধটো আৰম্ভ হৈছিল কিন্তু পৰৱৰ্তী সময়ত যদি আমি চাবলৈ যাওঁ বা দেখিছো যে এই যোনটো যুদ্ধ অকল ইৰাণ আমি যদি এই জায়গাটো চাওঁ য'ত অকাৰেন্স প্লেস অফ অকাৰেন্স যদি আমি চাওঁ মিডল ইষ্ট হয় আৰু মিডল ইষ্টৰ দুখন কান্ট্ৰি আছিল ইনভলভ আছিল ডাইৰেক্টলি দ্যাট ইজ ইৰাণ এণ্ড ইজৰাইল কিন্তু পৰৱৰ্তী সময়ত যদি আমি চাওঁ এই দুইখন কান্ট্ৰি অকলে ইনভলভ হৈ থকা নাই অকল এই দুইখন কান্ট্ৰি ইনভলভ হৈ থকা নাই ইৰাণে এজ এ ৰিটেলিয়েটৰি তেওঁলোকৰ যোনটো অপাৰেশ্যন তাতে আমি দেখিবলৈ পাওঁ ইজৰাইলকে ধৰি যিমান মিডল ইষ্টৰ যিমানখিনি কান্ট্ৰিজ আছে সেই গোটেই কান্ট্ৰিজক ইনভলভ কৰি লৈছে এই ওয়াৰটোত সো এইটো ক্ষেত্ৰত আমি যদি চাওঁ এই গোটেই কান্ট্ৰিজ খিনি গোটেই মিডল ইষ্টৰ যিমান কান্ট্ৰিজ আছে বহুত এটা গুৰুত্ব আহি পৰে আমাৰ বহুতে হয়তো ইয়াত এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কাৰণে এই গোটেই মিডল ইষ্টৰ মেপখন বা সাধাৰণ জেনাৰেল নলেজৰ পাৰপজটো আমি গোটেই এই মিডল ইষ্টৰ গোটেই কান্ট্ৰিখিনিৰ বিষয়ে জনাটো খুবেই গুৰুত্বপূৰ্ণ হয় যেহেতু আমি ইতিমধ্যে যুদ্ধত কি চলি আছে আমি গম পাইছো যুদ্ধ চলি আছে এই মেপখন আলোচনা কৰাৰ মাজতে বা গোটেই বস্তুখিনি আলোচনা কৰাৰ মাজতে আমি সেইখিনিও আমি অলপ চাই জানো কি হৈ আছে বৰ্তমান মিডল ইষ্টত যোনখিনি মিডল ইষ্টত কি কোনটো পৰিস্থিতিৰ সৃষ্টি হৈছে সেইখিনি আমি আলোচনা কৰি যাম ঠিক আছে সো ইয়াৰ যোনটো যুদ্ধ আছে সেই যুদ্ধটো আৰম্ভ হৈছিল ইৰাণৰ তেহৰানত এইখিনিৰ পৰা আৰম্ভ হৈছিল 28 ফেব্ৰুৱাৰী 2026 ইৰাণ ইজৰাইল আৰু US এৰ এটা জইন্ট অপাৰেশ্যনৰ ফলত যতকি অপাৰেশ্যন ফিউৰি বুলি কৈছিল সো তাতে ইৰাণৰ যোনটো টপ মোস্ট লিডাৰ্ছৰ এটা মিটিং আছিল সেই মিটিঙত বৈঠকত কি হৈছিল ইৰাণৰ যোনবিলাক টপ মোস্ট লিডাৰ আছে তেওঁলোক তাতে নিহত হৈ গৈছিল আৰু স্পেসিফিকলি তেওঁলোকৰ যোনটো সুপ্ৰিম লিডাৰ আছিল সুপ্ৰিম লিডাৰ খেমিনি তেখেতৰো মৃত্যু হৈছিল এই অপাৰেশ্যনৰ আন্ডাৰতে সো তাৰ পিছত আমি এটা দেখিবলৈ পাইছিলো যে ইৰাণে কেনেকুৱা ধৰণৰ এটা ৰিএকচন দিছিল বা সেই ইনসিডেন্টৰ পিছতে ইৰাণে কেনেকৈ ৰিএক্ট কৰিছিল হয়তো কোনেও ভবা নাছিল যে ইৰাণৰ পৰা এনেকুৱা এটা ৰিএকচন পাব তেওঁলোকে ৰিটেলিয়েট কৰিবলৈ আৰম্ভ কৰিলে ফাৰ্স্ট তেওঁলোকে ইজৰাইলত এটেক কৰিলে তেওঁলোকৰ যোনবিলাক ব্যালিস্টিক মিসাইলছ আছে এণ্ড তেওঁলোকৰ ড্ৰোনছ আছে সেইবিলাকে কি কৰিলে এটেক কৰিবলৈ আৰম্ভ কৰিলে ইজৰাইলক তাৰ পিছত আমি পৰৱৰ্তী সময়ত দেখিবলৈ পাওঁ ইজৰাইলৰ বাদেও যোনবিলাক মিডল ইষ্টৰ আশেপাশে তেওঁলোকৰ আশেপাশে থকা কান্ট্ৰিজ আছে সেইবিলাকতে তেওঁলোকে কি কৰিবলৈ ললে এটেক কৰিবলৈ ললে সো আমি পৰৱৰ্তী সময়ত দেখিবলৈ পাইছিলো ইৰাণে সাউদি আৰবিয়া UAE কাটাৰ এইবিলাক কান্ট্ৰিটো তেওঁলোকে এটেক কৰিছিল যত নেকি US বেসেস আছিল US বেসেসৰ উপৰিও তেওঁলোকে যোনবিলাক এনাৰ্জি কেপাসিটিজ আছিল সাউদি আৰবিয়া ৰিয়াদত হয় না যাতে এটা ডাঙৰ এটা অইল যোনটো কেপাসিটি আছিল সাউদি আৰবিয়াৰ হেতুটো এটেক কৰিছিল সো এই গোটেই যেতিয়া আমি গোটেই পৰিস্থিতিটো এতিয়া চাওঁ এই যুদ্ধটো অকল ইজৰাইল আৰু ইৰাণৰ মাজত বা US এৰ মাজত সীমাবদ্ধ হৈ থকা নাই এই গোটেই মিডল ইষ্টতে এটো ইনভলভ কৰি লৈছে আৰু এই গোটেই মিডল ইষ্টক ইনভলভ কৰাৰ লগে লগে সমগ্ৰ ভাৰততে কৰবাত নহলে কৰবাত সমগ্ৰ পৃথিৱীতে বা সমগ্ৰ ওয়াৰ্ল্ডতে গোটেই ওয়াৰ্ল্ডতে কৰবাত নহলে কৰবাত বহুত কেইখন কান্ট্ৰিৰ এই প্ৰভাৱটো আমি পৰৱৰ্তী সময়ত দেখিবলৈ পাম ঠিক আছে সো as a exam perspective বা সাধাৰণ নলেজৰ কাৰণে আমি চাব পাৰো এই গোটেই কান্ট্ৰিজ খিনি খুব গুৰুত্বপূৰ্ণ হৈ পৰে যদি ফাৰ্স্ট আমি চাওঁ ইজৰাইল নিউজত আছে খুব আৰু ইৰাণ খুব নিউজত আছে ঠিক আছে সো পৰীক্ষাত যোনসকলে এক্সপিৰিয়েন্স আছে তেওঁলোকে যোনসকলে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে
তেওঁলোকে বিশেষকৈ মন দিব লাগিব যে এই যোনবিলাক কান্ট্ৰিজ নিউজত আছে সেই কান্ট্ৰিজ বিলাকৰ বৰ্ডাৰ্ছ বিলাক চাব লাগিব সেই কান্ট্ৰিজ বিলাকৰ যোনবিলাক গুৰুত্বপূৰ্ণ তথ্য আছে সেইবিলাক জানিব লাগিব আমি যদি চাওঁ ইজৰাইল সো প্ৰথম ইজৰাইল যেহেতু লাষ্ট ফিউ ইয়াৰ্ছৰ পৰা নিউজতে আছে আৰু ইয়াৰ ওপৰত কোৱেশ্চনছ আহিও গৈছে আকৌ আহিব পাৰে ইয়াৰ ওপৰত হয়নে সো ইৰাণৰ আমি বৰ্ডাৰ চাব লাগিব কাৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে আৰু মোষ্ট ইম্পৰ্টেন্ট যোনটো নেকি নিউজত আমি সকলোতকৈ বেছি দেখি আছো যে ষ্ট্ৰেইট অফ হৰমুজৰ ওপৰতো আমি অলপ চাম ঠিক আছে So firstly আমি চাম ইজৰাইল পৰীক্ষাত আহিব পাৰে যে কোন কেইখন কান্ট্ৰি যে ইজৰাইলৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে সো আমি সাধাৰণ জ্ঞানৰ পাৰ্সপেক্টিভটো চাব পাৰো যে আমি সাধাৰণ জ্ঞানৰ কাৰণে আমি চাব পাৰো ইজৰাইলৰ কাষত থকা যোনবিলাক কান্ট্ৰিজ আছে সেই কান্ট্ৰিজ বিলাক কি হয় সো প্ৰথম এটো হল ইজৰাইল এয়া হৈছে ইজৰাইল আৰু ইজৰাইলৰ আশেপাশে থকা কান্ট্ৰি যোনবিলাক ইজৰাইলৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে দ্যাট ইজ আমি যদি নৰ্থত চাওঁ নৰ্থত আছে লেবানন আৰু নেক্সট যদি আমি চাওঁ সিৰিয়া আৰু নেক্সট জৰ্ডান and আনখন কান্ট্ৰি হৈছে ইজিপ্ট সো টোটাল 4খন কান্ট্ৰি যে ইজৰাইলৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে সো আপোনালোকে নামটো মনত ৰাখি লব আমি যদি চাওঁ লেবাননে বৰ্ডাৰ শ্বেয়াৰ কৰে উইথ ইজৰাইল and next country that share border with Israel is Syria আৰু next country টো যদি চাওঁ তেতি জৰ্ডান আৰু তাৰ নেক্সট কান্ট্ৰি আছে ইজিপ্ট টোটাল 4খন কান্ট্ৰি যে ইজৰাইলৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে দ্যাট ইজ ভেৰি ইম্পৰ্টেন্ট সো আপোনালোকক এই কান্ট্ৰিজ 4খন কান্ট্ৰিজৰ নাম দিব পাৰে আৰু আপোনালোকক সুধিব পাৰে যে তলৰ কোনখন কান্ট্ৰিয়ে ইজৰাইলৰ লগত বৰ্ডাৰ শ্বেয়াৰ নকৰে সো তেতিয়া আমি জানিব লাগিব যে কোন কেইখন কান্ট্ৰিয়ে বৰ্ডাৰ শ্বেয়াৰ কৰে তেতিয়া যোনখন কান্ট্ৰিয়ে বৰ্ডাৰ শ্বেয়াৰ নকৰে সেইখনৰ কথা আমি গম পাই যাব পাৰিম সো আমাৰ যোনখন নেক্সট কান্ট্ৰি আছে নেক্সট কান্ট্ৰিখন হৈছে ইৰাক আৰু ইৰাকৰ লগত কোন কেইখন কান্ট্ৰিয়ে বৰ্ডাৰ শ্বেয়াৰ কৰে হেতু আমি জানিব লাগিব সো এইটো সাইডে যদি আমি চাওঁ এয়া হৈছে ইৰাণৰ মেপখন অলপ মই মাৰ্ক কৰি দিম সো এয়া হৈছে ইৰাণ হয়নে সম্পূৰ্ণ ইৰাণৰ এই বৰ্ডাৰ সো ইৰাণৰ লগত যদি আমি চাওঁ কোনে কোনে বৰ্ডাৰ শ্বেয়াৰ কৰে দ্যাট ইজ ইয়াতে আমি চাওঁ এয়া হৈছে কি হয় পাকিস্তান আফগানিস্তান তুৰ্কমেনিস্তান আজাৰবাইজান তুৰ্কী ইৰাক আৰু এয়া হৈছে কুৱেইট আৰু আমি যদি চাওঁ এফালে ওকে কুৱেইট সো এই কেইখন কান্ট্ৰিয়ে কি কৰে বৰ্ডাৰ শ্বেয়াৰ কৰে উইথ ইৰাণ সো আমি চাব লাগিব কোন কেইখন কান্ট্ৰি আমি এইটো সাইডৰ পৰা চাবলৈ আৰম্ভ কৰিম সাউথ ৱেষ্টৰ পৰা পাকিস্তান আফগানিস্তান তুৰ্কমেনিস্তান আজাৰবাইজান টাৰ্কি আৰ্মেনিয়া টাৰ্কি ইৰাক কুৱেইট okay so these countries are the countries that share border with Iran so এই countries সমূহৰ নাম বিলাক জনাটো আমাৰ খুবেই ইম্পৰ্টেন্ট ইয়াৰ পৰা questions border questions আহিব পাৰে যে কোন কেইখন কান্ট্ৰিয়ে border share কৰে so next আমাৰ ইম্পৰ্টেন্ট বস্তুটো হৈছে এই মেপখনৰ পৰা মিডল ইষ্টৰ পৰা that is Strait of Hormuz আসলতে মিডল ইষ্টৰ গুটেই এতিয়া যিমানখিনি তাত ষ্ট্ৰেইট আছে চ্যানেলছ আছে বা যোনখিনি আমাৰ সিজ আছে এই গুটেইখিনি বস্তুৱে ইম্পৰ্টেন্ট হৈ পৰিছে সো ইয়াৰ কাৰণে এটা নতুন এটা আমি সেশন লৈ আহিম যত নেকি গুটেই আমি মিডল ইষ্টৰ ফিজিক্যাল এণ্ড পলিটিক্যাল মেপখন আমি আলোচনা কৰিম যেহেতু আজি আমাৰ যোনটো সেশন আছে সেশনটোত আমি ইয়াৰ এই যুদ্ধখনৰ ফলত ভাৰতত প্ৰভাৱ পৰিবলগীয়া যোনখিনি গুৰুত্বপূৰ্ণ পইণ্ট আছে সেইখিনিৰ ওপৰত আমি আলোচনা কৰিম তথাপি অলপমান আমি আইডিয়া এটা লৈ লৈছো যে মিডল ইষ্টখন আসলতে কেনেকুৱা হয় দেখিবলৈ আৰু যত নেকি এই ইনসিডেন্টটো হৈ আছে সেই ইনসিডেন্টৰ বা সেই নিউজত থকা কান্ট্ৰিজ বিলাকৰ বিষয়ে অলপমান আমি জিওগ্ৰাফিক্যাল তেওঁলোকৰ লোকেশনখিনিও চাই লৈছো So this is Strait of Hormuz. এইখিনিতে আছে Strait of Hormuz. এই Strait of Hormuz টো আমি দেখিবলৈ পাওঁ between Oman and Iran. So এইটো কোৱেশ্চনত আহে এটো যদিও আগতেও আহি গৈছে কোৱেশ্চনটো বাট এতিয়াটো নিউজত আছে এটা নিউজত থকাৰ লগে লগে ইয়াৰ পৰা কোৱেশ্চন হয়তো খুব সম্ভাৱনা পূৰ্ণ হৈ পৰে সো এই যোনটো Strait of Hormuz আছে Strait of Hormuz টো কোন দুটা কান্ট্ৰিৰ মাজত আছে বুলি ক'লে আমি ক'ব লাগিব that is between Oman and Iran. So এই যোনটো Strait of Hormuz আছে Strait of Hormuz এ কানেক্ট কৰে Persian Gulf আৰু Gulf of Oman to Arabian Sea. এই দুটা Persian Gulf আৰু Gulf of Omanক কানেক্ট কৰে Strait of Hormuz and eventually আমি যদি চাবলৈ যাওঁ Persian Gulf of Oman আৰু Arabian Sea লগত কানেক্ট কৰে আমি তেনেকেও ক'ব পাৰো সো এই Strait of Hormuz টো কোন কেইখন কান্ট্ৰিৰ মাজত আছে বুলি ক'লে যদি স্পেসিফিক্যালি যদি চাওঁ ওমান আৰু যদি দুটাই কান্ট্ৰি থাকে ওমান এণ্ড ইৰাণ কিন্তু ইয়াৰ ওচৰত আৰু এখন কান্ট্ৰি আছে that is United Arab Emirates UAE বুলিও আমি ক'ব পাৰো সো এই তিনিওখন জেগা খুব ইম্পৰ্টেন্ট নিউজত আছে তেওঁলোকৰ জিওগ্ৰাফিক্যাল লোকেশন জনাটো আমাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ সো আই হোপ আপোনালোকে অলপমান তেওঁলোকৰ জিওগ্ৰাফিক্যাল লোকেশনৰ ওপৰত বুজি পালে সো পৰৱৰ্তী সময়ত আমি চাওঁ যে ইয়াৰ যোনটো হৈ আছে বৰ্তমান যোনটো পৰিস্থিতি হৈ আছে যোনটো যুদ্ধ হৈ আছে যুদ্ধটোৰ ফলত আমাৰ ভাৰতত কেনেকুৱা ইম্প্যাক্ট পৰিব পাৰে
সো ষ্ট্ৰেইট অফ হৰমুজৰ এয়া এটা আমাৰ কি হয় ষ্ট্ৰেইট অফ হৰমুজৰ এটা মেপ আমি লৈ আহিছো যত নাকি অলপ জুম কৰি পিনি সো এটা ষ্ট্ৰেইট অফ হৰমুজ হয় এয়া আমি ইউএই ওমানৰ মাজত আমি দেখিবলৈ পাইছো ষ্ট্ৰেইট অফ হৰমুজটো সো এইটো কানেক্ট কৰে পাৰ্চিয়ান গালফ আৰু আৰবিয়ান সি ঠিক আছে সো ইয়াৰ বিষয়ে আমি ষ্ট্ৰেইট অফ হৰমুজ ইয়াৰ বিষয়ে অলপমান আমি চাম ঠিক আছে স্লাইডটো নেক্সট স্লাইডটো আমি লৈ আনিছো সো জিওগ্ৰাফিকেল ষ্ট্ৰেটেজিক প্ৰফাইল আমি ষ্ট্ৰেইট অফ হৰমুজৰ যদি চাওঁ the strait is a narrow waterway separating Iran to the north and Oman to the south separating Iran to the north Iran north or fale ki ase Iran ase aru Oman ase to the south connecting the Persian Gulf with the Gulf of Oman and Arabian Sea kak connect korise Persian Gulf to the Gulf of Oman and Arabian Sea moi ki koisilu Strait of Hormuz ki korise connect korise Persian Gulf ekhini jaga hol Persian Gulf এই যোনখিনি ব্লু অংশ আছে একিলা Persian Gulf আৰু Persian Gulf connect কৰিছে connecting Persian Gulf to the Gulf of Oman and Arabian Sea first Gulf of Oman connect কৰিলে then if we see কি কৰিছে Gulf of Oman through the Arabian Sea connect কৰিছে alright so ইয়াত আৰু এটা ইম্পৰ্টেন্ট বস্তু আহি পৰে আমি চাব লাগিব যে যোনটো Persian Gulf আছে এফলা আমি Gulf country বুলিও কওঁ এই Persian Gulfৰ আশে-পাশে থকা কান্ট্ৰি খিনিৰ বিষয়ে জনাটো খুব ইম্পৰ্টেন্ট আপোনালোকে চাই লব মেপখনত যেহেতু মই আপোনালোকক কলোৱে যে মই আৰু এটা সেশন লৈ আহিম গুটেই মিডল ইষ্টৰ পলিটিক্যাল এন্ড ফিজিক্যাল মেপৰ ওপৰত যতে কি আমি আলোচনা কৰিম যিমান ইম্পৰ্টেন্ট পাসেস আছে ষ্ট্ৰেট আছে কেনেল আছে এই গুটেই বস্তুখিনিৰ ওপৰত আমি আলোচনা কৰিম আজি অলপমান আমি অলপ ওপৰৰ পৰা চালো যোনখিনি বস্তুৰ লোকেশন আছে যোনবিলাক তেওঁলোকৰ লোকেশন আছে সেইখিনি আমি চালো ঠিক আছে Say Strait of Hormuz, UAE, Oman aru Iranor majot ase. So here width to jodi ami sound roughly 33 kilometer at its narrowest point and shipping lanes the actual navigable channel is much tighter consisting of two 3 kilometer wide lanes for inbound and outbound traffic. So ki koise je it is roughly kiman dighol ase it is bohol ase that is 33 kilometers and actually ইয়াৰ যোনটো navigable channel আছে এই navigable channel to much tighter হয় আৰু it is consisting of দুটা আমি navigable দুটা channel আমি দেখিবলৈ পাওঁ that is each have 2 kilometer each is 2 kilometers wide 3 kilometer বহল হয় দুটা channel আৰু wide lanes for inbound and outbound traffic separated by 3 kilometer buffer zone aru majot eta 3 kilometer buffer zone ase duita lanes or majot so Iran's long coastline along the northern edge allows it to monitor and potentially disrupt traffic a tactic it has historically used as a strategic threat during diplomatic or military stand-up. যেহেতু আমি যদি Strait of Hormuz চাওঁ Strait of Hormuz যোনটো northern edge আছে হেতু এটা দীঘল coastline আহি পৰে ইৰানৰ এটা দীঘল coastline হয় যাৰ ফলত নেকি ইৰানক এটা তেওঁলোকে সেই right to পায় যায় to monitor and potentially disrupt the traffic যোনটো Strait of Hormuz traffic আছে হেতু তেওঁলোকে monitor কৰা আৰু potentially disrupt কৰিব পাৰে traffic টো তেওঁলোকৰ সেই right টো তেওঁলোকে পায় যায় যেহেতু এটা দীঘল coastline ইৰানৰ এটা দীঘল coastline আহি পৰে Strait of Hormuz so a tactic it has historically used as a strategic threat তেওঁলোকে এই tactic টো use কৰে so to disrupt the traffic in Strait of Hormuz এই tactic টো use কৰে during diplomatic or military stand-up যেতিয়া diplomatic or military stand-up or নিচিনা situation হয় তেওঁলোকে এই tactic টো use কৰে to কি tactic use কৰে disrupt the traffic in Strait of Hormuz ঠিক আছে and এতিয়া মই আহো impact লৈ অহাৰ আগতে যেহেতু এতিয়া যিমান নিউজ আমি এতিয়ালৈকে যিমানখিনি আমি গম পাইছো কি হৈ আছে ইজৰাইল ইৰাণ আৰু ইউএছ ওয়াৰৰ যোনখিনি ৰিসেন্ট আপডেটস আছে আমাৰ ওচৰত প্ৰথমটো স্টাৰ্ট হৈছিল আমাৰ ইৰাণ আৰু ইউএসএ আৰু ইজৰাইলৰ পৰা প্ৰথম যোনটো এটেক হৈছে 28 ফেব্ৰুৱাৰীত ইন ইৰাণ তাৰ ফলত যোনটো সুপ্ৰিম লিডাৰ আছিল যোনখিনি মেইন টপ লিডাৰ্স আছিল ইৰাণৰ তেওঁলোকৰ মৃত্যু হৈ গৈছিল তাৰ পিছত ইৰাণে তেওঁলোকৰ যোনটো ৰিটেলিয়েচন তেওঁলোকৰ ৰিটেলিয়েটৰি যোনটো প্ৰগ্ৰাম তেওঁলোকে লঞ্চ কৰিলে তাৰ ফলত তেওঁলোকে ইজৰাইলকে ধৰি মিডল ইষ্টৰ যিমানখিনি কান্ট্ৰিজ আছে হেবিলাক তেওঁলোকে এটেক কৰে ঠিক আছে এটেক কৰাৰ পিছত ইয়াত হয়তো মিডল ইষ্টত হয়তো এনেকুৱা এতিয়া বহুত কম কান্ট্ৰিজ আছে যত নেকি ইৰাণে তেওঁলোকে এটেক কৰা নাই সো ৰিসেন্ট যেটো আপডেট আছে আমাৰ ওচৰত তাৰ আপডেটৰ মতে আমি গম পাইছো যে ৰিসেন্টলি তেওঁলোকে তুৰ্কী আৰু আজাৰবাইজানতো এটেক কৰিছে আৰু তুৰ্কী এটা নেটো কান্ট্ৰি হয় ঠিক আছে এটো বস্তু হেতু কাৰণে ইয়াত মই মেনশন কৰিছো এটা খুব এটা গুৰুত্বপূৰ্ণ এটা দিশ দি দিয়ে
যে ইৰাণে তুৰ্কীক এটেক কৰিছে বাকি কাণ্ট্ৰিজ বিলাকো এটেক কৰিছে সেইটো খুব গুৰুত্বপূৰ্ণ কিন্তু ইয়াত অলপমান ষ্ট্ৰেছ দিছো টাৰ্কিক যিহেতু তুৰ্কী এটা নেটো কাণ্ট্ৰি হয় নেটো কাণ্ট্ৰি মানে হল এটা তেওঁলোকৰ ইণ্টাৰ গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন আছিলে নেটো আপোনালোকে নেটৰ নাম হয়তো শুনিছে নেটৰ নাম হয়তো আপোনালোকে শুনিছে এটা ইণ্টাৰ গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন হয় তেওঁলোকে সেইটো ফৰ্ম হৈছিলে ইন 1949 য'ত নেকি তেওঁলোকৰ মেইন গ'লটোৱে আছিলে সিকিউৰিটি পাৰ্টনাৰশ্বিপ হয়নে এখন নেটো কাণ্ট্ৰিজ যদি কোনোবাই এটেক কৰে তেন তেওঁলোকে মানি ল'ব যে গোটেই নেটো কাণ্ট্ৰিজ বিলাকত এটেক কৰিছে আৰু সেই কাণ্ট্ৰিখনক তেওঁলোকে ছাপোৰ্ট কৰিব যোনখন কাণ্ট্ৰিয়ে নেটো কাণ্ট্ৰি এখনক এটেক কৰিব সেই গোটেই নেটো যিমান কাণ্ট্ৰি আছে সেই কাণ্ট্ৰি কেইখনে মিলি পেনি ইৰাণক এটেক কৰিব তো তেনেকুৱা এটা ধৰণৰ পলিচি আছে তেওঁলোকৰ সেই অৰ্গেনাইজেশ্যনটোৰ So, যেহেতু 32 as of now 32 খন কান্ট্ৰিজ আছে নেটত সেটা চাব লাগিব যে যেহেতু এতিয়া ইৰাণে তুৰ্কীক এটেক কৰি দিলে সো নেটৰ যোনবিলাক কান্ট্ৰি আছে নেটো মেম্বাৰ যোনবিলাক মেম্বাৰ কান্ট্ৰি আছে তেওঁলোকে কেনেকুৱা ধৰণৰ ৰিএকচন দিয়ে বা তেওঁলোকে কেনেকুৱা ধৰণৰ ডিসিশন লয় এই ইনসিডেন্টৰ পিছত তো পৰৱৰ্তী সময়ত আমি চাবলগীয়া হ'ব এইখিনি বস্তু So, এই গোটেই যোনখিনি কান্ট্ৰিজ আছে মিডল ইষ্টত গোটেইখিনিকে ইৰাণে ইনভলভ কৰিছে এণ্ড মেজৰ যোনটো এটা নিউজত আছে বা গুৰুত্বপূৰ্ণ পইণ্টটো হৈছে ৱাৰটোৰ ফলত ইৰাণে ঘোষণা কৰিছে যে যোনটো ষ্ট্ৰেইট অফ হৰমুজ যেহেতু আমি অলপ আগতো আমি ক'লো যে ষ্ট্ৰেইট অফ হৰমুজটো তেওঁলোকে এটা টেকটিক ব্যৱহাৰ মানে তেওঁলোকে এটা আহিলা হিচাপে ব্যৱহাৰ কৰে টু ডিসৰাপ্ট দ্য ষ্ট্ৰেইট অফ হৰমুজ ইয়াৰ যোনটো ট্ৰাফিক আছে ইয়াৰ যোনটো ট্ৰান্সপৰ্ট আছে সেইটো তেওঁলোকে ডিসৰাপ্ট কৰি দিয়ে যেতিয়া এনেকুৱা ধৰণৰ সিচুৱেশ্যন আহে ঠিক আছে এনেকুৱা ধৰণৰ সিচুৱেশ্যন আহে তো লাইকৱাইজ তেওঁলোকে আকৌ কি কৰিছে যে তেওঁলোকে কৈছে থ্ৰেট দিছে যে যদি যিকোনো ধৰণৰ শিপ USA ইউৰোপ আৰু ইজৰাইলৰ যিকোনো শিপ যদি এফালেদি পাৰ হৈ যায় তেওঁলোকে কি কৰিব হেতুত এটেক কৰিব আৰু তেওঁলোকে এফালেদি পাস হ'ব নিদিয়ে সো এটা গুৰুত্বপূৰ্ণ দিশ হেতু আমাৰ যোনবিলাক ভাৰত এতিয়ালৈকে ইৰাণে বাকি যোনবিলাক USA ইজৰাইল আৰু ইউৰোপৰ বাদে বাকি যোনবিলাক শিপ আছে ইয়াৰ পাস হ'ব দিব তেওঁলোকে এলাউ কৰিব বাট যোনবিলাক USA ইউৰোপ আৰু ইজৰাইলৰ আছে তেওঁলোকক পাস হ'ব নিদিব কিন্তু তথাপি যেহেতু এতিয়া ট্ৰাম্পে ৰিসেন্টলি কৈছে যে এটো যোনটো যুদ্ধ আছে এই যুদ্ধটো 4 to 5 weeks লৈ এক্সটেন্ড হ'ব আৰু যদি দৰকাৰ হয় তেওঁলোকৰ যোনটো যেহেতু ট্ৰাম্পে এনেকুৱা কৰে তেওঁৰ গোলটো যেতিয়ালৈকে ফুলফিল নহয় তেতিয়ালৈকে তেওঁ যিকোনো পৰ্যায়ত যাব পাৰে সো এতিয়া যদি আমি চাব যাও যদি সেই 4 to 5 weeksৰ ভিতৰত যে তেওঁৰ যোনটো গোল আছে বা তেওঁ যেনেকৈ ভাবি আছে হেতু যদি ফুলফিল নহয় হয়তো দৰকাৰ হলে তেওঁ কৈছে তেওঁৰ মতে যে যদি দৰকাৰ হয় আৰু হয়তো তাতকেও বেছি দীঘলীয়াও হ'ব পাৰে এই যুদ্ধটো So, যদি আৰু দীঘলীয়া হৈ যায় আমাৰ ভাৰতত ইয়াৰ এটা বহুত ডাঙৰ এটা প্ৰভাৱ পৰিব ফাৰ্স্ট কথা ষ্ট্ৰেইট অফ হৰমুজ যদি বন্ধ কৰি দিয়ে অকল ভাৰত বুলিয়েই নহয় গোটেই আমাৰ যোনবিলাক অইল ইম্পৰ্টিং কান্ট্ৰিজ আছে স্পেশালি এছিয়ান যোনবিলাক কান্ট্ৰিজ আছে ভাৰত আৰু আমাৰ ভাৰত আৰু চাইনা এটা বৃহৎ পৰিমাণৰ অইল ইম্পৰ্ট কৰে কৰ পৰা মিডল ইষ্টৰ এই গাল্ফ কান্ট্ৰিজ খিনিৰ পৰা অইল ইম্পৰ্ট কৰে ঠিক আছে অইল ইম্পৰ্ট কৰে আৰু যেতিয়া এইটো যদি ডিসৰাপ্ট হৈ যায় ইয়াৰ যোনটো ট্ৰাফিকটো যদি ডিসৰাপ্ট হৈ যায় সেই ডিসৰাপচনৰ ফলত হয়তো এই চেনেলটো এই ষ্ট্ৰেইটৰ থ্ৰুদি অইল পাস হোৱাটো এটা ইজি টাস্ক নহব যাৰ ফলত নেকি আমি শৰ্টেজ আমি দেখিবলৈ পাব পাৰো অইলত ইন এছিয়া বা আমাৰ ভাৰতবৰ্ষত আমি হেতু বস্তু দেখিবলৈ পাব পাৰো যাৰ ফলত নেকি অইলৰ দাম বাঢ়িব আৰু অইলৰ দাম বঢ়াৰ ফলত আমাৰ যোনটো ইম্পৰ্ট বিলছ টো বাঢ়ি যাব পাৰে আৰু তাৰ ফলত আমাৰ কি হ'ব পাৰে ইম্পৰ্টছ বিল বাঢ়ি যোৱাৰ লগে লগে আমাৰ যোনটো ইণ্ডিয়ান যোনটো ৰুপিজ আছে ইণ্ডিয়ান ৰুপি উইক হৈ যাব পাৰে against dollar সো তেনেকুৱা এটা ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ লগে লগে আমাৰ যোনটো কাৰেন্ট একাউন্ট ডেফিসিট বা ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ আছে তাতো এটা ভাবুকি আহি পৰে সো দেন আমি তেনেকুৱা ধৰণৰ বহুত ধৰণৰ পৰিস্থিতিৰ আমি সন্মুখীন হ'বলগীয়া হ'ব পাৰে যদি এই যুদ্ধটো আৰু আগলৈ দীঘলীয়া হৈ গৈ থাকে ঠিক আছে সো আমি অলপমান চাম যে আমাৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব পাৰে আমাৰ ভাৰতত এই যুদ্ধখনৰ ফলত Okay. India is uniquely exposed due to its massive energy requirements and geographical proximity. So, কি কৈছে ইন্ডিয়া ইউনিকলি এক্সপোজড হৈ আছে এই যুদ্ধখনৰ ফলত কিয়নো ইটস massive energy requirement আমাৰ যোনটো massive energy requirement আছে আৰু geographical proximity to the
মিডল ইষ্টৰ লগত আমাৰ যোনটো জিঅগ্ৰাফিকেল প্ৰক্সিমিটি আছে আৰু যোনটো আমাৰ এনাৰ্জি ৰিকুৱাৰমেণ্ট আছে তাৰ ফলত আমাৰ ইণ্ডিয়াখনে আমাৰ ইউনিকলি এক্সপ'জ হৈ আছে এই গোটেই চিটুৱেশ্যনটোত বা এই গোটেই যুদ্ধখনৰ মাজত ঠিক আছে সো এনাৰ্জি সিকিউৰিটি দিশত যদি আমি চাওঁ কেনেকুৱা ধৰণৰ আমাৰ প্ৰভাৱ পৰিব পাৰে ইণ্ডিয়াত ক্ৰুড অইল যদি আমি চাওঁ ইণ্ডিয়া ইম্পৰ্টছ about 88% of its oil আমি ইণ্ডিয়াই যিমান আমাৰ অইল ইউজ কৰো তাৰে 88% আমি কি কৰো ইম্পৰ্ট কৰো আমি ইম্পৰ্টৰ ওপৰতে চলি আছো অইলৰ so roughly 40 to 50% of this imports transit through the Strait of Hormuz primarily from Iraq Saudi Arabia and UAE so আমি যিমান অইল ইউজ কৰো তাৰে 88% আমি কি কৰো ইম্পৰ্ট কৰো বাহিৰৰ পৰা আৰু সেই গুটেই অইল ইম্পৰ্ট কৰাৰ আমি যদি চাও 40 to 50% of this imports transmit কৰো বা আহে কৰ পৰা এই কান্ট্ৰিজ বিলাকৰ পৰা ইৰাক সাউদি আৰবিয়া আৰু ইউএইৰ পৰা থ্ৰু দা Strait of Hormuz so যেহেতু আমি অলপ আগত আলোচনা কৰি যে Strait of Hormuz যেহেতু বহুত এটা বহুত ভাবুক মানে থ্ৰেট দি থৈছে যে ইৰানে যে এটো বন্ধ কৰা হ'ব বা এফালেদি যদি শিপ পাৰ হৈ যায় এটা যুদ্ধৰ পৰিস্থিতিত হয়তো সেই বস্তুটো এটা হে থ্ৰুদি যদি শিপ বিলাক পাৰ হৈ যায় এটা বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে যাৰ ফলত নাকি আমাৰ যোনটো অইল ইম্পৰ্টছ আছে হেতুত এটা ভাবুকি আহি পৰিব পাৰে Then LPG যদি আমি চাওঁ this is India's Achilles heel India imports 80 to 85% of its LPG almost all of which comes from the Gulf via Hormuz. Unlike crude, India has very limited strategic reserves for LPG. So, LNG, around 60% of India's natural gas imports, critical for fertilizers and power, pass through this route. So, amar karone Strait of Hormuz khube important. So, খুবেই ইম্পৰ্টেন্ট এতিয়ালৈকে ইণ্ডিয়ান শিপৰ কাৰণে বন্ধ হোৱা নাই Strait of Hormuz বাট এই যুদ্ধখন যদি আৰু দীঘল হৈ গৈ থাকে আৰু পৰৱৰ্তী সময়ত এনেকুৱা সিচুৱেচন আহি যাব পাৰে যে ইণ্ডিয়ান শিপ বা যিকোনো ধৰণৰ শিপে হিফালেদি পাৰ হ'ব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে So আমি ইন্ডিয়াৰ যদি চাওঁ আমাৰ যিমান আমি অইল ইউজ কৰো তাৰে 88% আমি ইম্পৰ্ট কৰো আৰু তাৰে 40 to 50% কি কৰো Strait of Hormuz থ্ৰুদি ইম্পৰ্ট কৰো তাৰ বহুত এটা ডাঙৰ ভাবুকি আহি পৰিব হেতু ক্ষেত্ৰত হয়নে আৰু যদি এলপিজিৰ ক্ষেত্ৰটো চাওঁ এলপিজিৰ ক্ষেত্ৰটো আমি যদি চাওঁ কুকিং গেছ তাৰো হেতু আমাৰ ইণ্ডিয়াস LPG was India's Achilles heel বুলি কৈছে Achilles heel মানুহৰ এটা উইকনেস হয় যাৰ অবিহনে মানে আমাৰ বহুত দিক্কত হ'ব মানে বহুত প্ৰবলেম হ'ব সো বহুত এটা উইকনেস হয় ইণ্ডিয়াৰ কাৰণে Achilles heel হয় LPG টো আৰু যোনটো LPG আমাৰ ইম্পৰ্টছ আছে about 88 to 88% of its LPG আমি কি কৰো ইম্পৰ্ট কৰো আৰু অলমোস্ট গুটেইখিনি আমি গালফ কান্ট্ৰিজৰ পৰা ইম্পৰ্ট কৰো via Hormuzৰ থ্ৰুতে আমি গালফ কান্ট্ৰিজৰ পৰা ইম্পৰ্ট কৰো সো unlike crude India has very limited strategic reserve for LPG So, unlike crude, আমাৰ যোনটো LPG আছে, LPG যোনটো strategic reserve আছে, সেইটো খুব কম আছে, limited আছে আমাৰ ইণ্ডিয়াৰ বৰ্তমান সময়ত। এটো কাৰণে কৈছো যে ক্ৰুডৰ এইখিনিত মই কোৱা নাই আপোনালোকক এতিয়ালৈকে যে আমাৰ কোনটো ক্ৰুড অইল আছে, ক্ৰুড অইলৰ আমাৰ ৰিজাৰ্ভ এতিয়াও for 25 days এতিয়া আমাৰ ইণ্ডিয়াৰ ওচৰত আছে, যোনটো নেকি আমি পেট্ৰলিয়াম বা ডিজেলৰ দৰে অইলৰে আমি কনভাৰ্ট কৰিব পাৰো। So, আমি 20 আৰু as per reports 25 daysৰ কাৰণে আমাৰ পেট্ৰলিয়াম ৰিজাৰ্ভছ আছে আৰু 25 daysৰ কাৰণে আমাৰ যোনটো ক্ৰুড অইল আছে ক্ৰুড অইল ৰিজাৰ্ভছ আছে যোনটো নেকি পেট্ৰলিয়াম বা ডিজেলৰ দৰে তেললৈ আমি কনভাৰ্ট কৰিব পাৰো সো মোটামুটি আমাৰ 50 daysৰ কাৰণে আমাৰ অইল ষ্ট্ৰেটেজিক অইল ৰিজাৰ্ভছ আছে কিন্তু আপুনি ভাবি চাওকচোন যদি এই যোনটো যুদ্ধটো যদি আৰু দীঘলীয়া হৈ গৈ থাকে সেই 50 daysৰ পিছত আমাৰ কি অৱস্থা হ'ব হয়নে সো আমাৰ কাৰণে বহুত এটা দাম হৈ পৰিব বা হেভি কষ্ট আমি দিবলগীয়া হ'ব পাৰে এনাৰ্জি ইম্পৰ্টছৰ কাৰণে যাৰ কাৰণে নেকি আমাৰ ইণ্ডিয়াত কি হ'ব তেলৰ দাম বাঢ়িব আৰু তেলৰ দাম বঢ়াৰ লগে লগে ট্ৰান্সপৰ্টৰ আমাৰ ফুড যোনবিলাক আমাৰ বস্তু আছে বেলেগ বস্তু আছে সেই ডিউটিজ বিলাকো বাঢ়ি যাব আমাৰ ইণ্ডিয়াত ইনফ্লেশ্যন আমাৰ বাঢ়ি যাব ইণ্ডিয়াত তাৰ ফলত হয়তো আমাৰ গোটেই ভাৰতবৰ্ষৰ চিটিজেনৰ কাৰণে বহুত অসুবিধা হ'ব ঠিক আছে So LPG ৰো একে অৱস্থা হ'ব আৰু LNG around 60% of India's natural gas imports pass through its route. LNG stick তেনেদৰেকে around 60% LNG pass through this route. So এই ক্ষেত্ৰত এনাৰ্জি সিকিউৰিটিৰ ক্ষেত্ৰত বহুত এটা ডাঙৰ প্ৰভাৱ পৰিব এই যুদ্ধৰ ফলত। So economic consequences যদি এনেকুৱা ধৰণৰ সিচুৱেচন হয় আমাৰ ভাৰতবৰ্ষৰ যোনটো ইকোনমি আমাৰ যোনটো ইকোনমিক সিচুৱেচন হ'ব সেই অৰ্থনীতি হ'ব সেই অৰ্থনীতিটোত কেনেকুৱা এটা
কনসিকুৱেন্সেছ আমি দেখিবলৈ পাম হেতু অলপ চাম ইনফ্লেশনাৰী প্ৰেছাৰ যেহেতু আমি কলো যে $10 increase in oil prices typically adds about 0.5% to India's inflation. High fuel costs ripple through the economy, rising the price of transport, food, and daily goods. Jodi $10 increase হৈ যায় oil prices, that adds about 0.5% to India's inflation. হেতু inflation add কৰে about 0.5%. ঠিক আছে India. So high fuel costs ripple through the economy. যদি high fuel cost হৈ যায় আমাৰ ইন্ডিয়ান আমাৰ ইকোনমিক তেতিয়া আমি কি দেখিবলৈ পাম লগতে আমি দেখিবলৈ পাওঁ এটা আমাৰ কারেন্ট আমাৰ ৰিয়েল লাইফ সিচুৱেচন হয়নে আমি ৰিয়েল লাইফ এক্সপেৰিয়েন্সেস আমাৰ that rising the price of transport, food and daily goods আমাৰ daily goods যোনবিলাক থাকে ট্ৰান্সপোৰ্ট থাকে ফুড এইবিলাকৰো প্ৰাইসেস বিলাক বাঢ়ি গৈ থাকে and কি হ'ব কারেন্ট একাউন্ট ডেফিসিটতো আমি প্ৰভাৱ দেখিবলৈ পাম rising imports will weaken the Indian rupee against the dollar, putting pressure on India's foreign exchange reserves. যদি ইম্পোর্ট বিলস আমাৰ বাঢ়ি গৈ থাকে ইম্পোর্টস বিল বাঢ়ি গৈ থকাৰ লগে লগে হেতু আমাৰ উইকেন কৰিব হেতু আমাৰ দুৰ্বল কৰিব আমাৰ ৰুপিস ইন্ডিয়ান ৰুপিস against dollar, putting pressure on the India's foreign exchange reserve. হে বস্তুতে আমাৰ প্ৰেছাৰ দিব যত ইন্ডিয়ান ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভৰ আমাৰ কারেন্ট একাউন্ট যোনটো ডেফিসিট আছে হেতু হয়তো বাঢ়ি গৈ থাকিব কারেন্ট একাউন্ট যোনটো ডেফিসিট আছে হেতু আমাৰ বাঢ়ি গৈ থাকিব এটা ডাঙৰ এটা ভাবুকি বুলি আমি ধৰি লব লাগিব আমাৰ ইন্ডিয়াৰ ইকোনমিৰ কাৰণে Remittances and diaspora. Over 9 million Indians live and work in the Gulf region. A conflict that closes the strait threatens the safety of the diaspora and 80 billion plus in annual remittances they send back to India. So, আমি যদি চাওঁ আমাৰ যোনটো ইন্ডিয়ান ডায়াসপোৰা আছে আমাৰ ইন্ডিয়ান ডায়াসপোৰা সকলোতকৈ বেছি গাফ কান্ট্ৰিজতে আছে আৰু around 9 to 10 মিলিয়ন ইন্ডিয়ান ডায়াসপোৰা গাফ কান্ট্ৰিজত থাকে আৰু সেই তেওঁলোকৰ সেই ইন্ডিয়ান ডায়াসপোৰা এই বিশাল ইন্ডিয়ান এটা ডাঙৰ নাম্বাৰ 9 to 10 মিলিয়ন তো বহুত ডাঙৰ নাম্বাৰ সো এই গোটেই পপুলেশনটোৰ ওপৰতে কি হ'ব পাৰে তেওঁলোকৰ জীৱনৰ ওপৰত এটা ভাবুকি আহিব পাৰে তেওঁলোকৰ সেফটিৰ ওপৰত এটা ভাবুকি আহিব পাৰে if a conflict that causes the strait ঠিক আছে ক্লোজেষ্ট যদি স্ট্ৰেটটো ক্লোজ হৈ যায় তেওঁলোকৰ যোনটো সেফটি আছে হেতু ক্ষেত্ৰটো কি হ'ব পাৰে এটা ভাবুকি আহি যাব পাৰে আৰু তেওঁলোকৰ যেহেতু আমি ইন্ডিয়াই লাভ কৰো $80 billion plus remittances from Indian diaspora so এই বস্তুটো ইম্প্যাক্ট কৰিব আৰু এই বস্তুটো ইন্ডিয়াৰ যোনটো আমাৰ ইকোনমি আছে হেতুটো ডাঙৰ এটা ইম্প্যাক্ট কৰিব সো এইখিনি আসলে মেজৰ যোনখিনি আমাৰ প্ৰভাৱ ভাৰতৰ এই যুদ্ধখনৰ ফলত হ'বলগীয়া সো ইয়াতে আৰু এটা মই আপোনালোকক এড কৰি দিও যে এটাটো আমি যদি মেজৰ যদি ইম্প্যাক্ট বুলি কওঁ আমি কলো যে ফাৰ্স্ট আমাৰ অইলৰ কথা আহি পৰে হয়নে অইলৰ কথা আহি পৰে সেকেন্ড যোনটো আমাৰ প্ৰভাৱ পৰিব যোনটো কারেন্ট একাউন্ট ডেফিসিটৰ প্ৰভাৱ পৰিব আৰু থাৰ্ড নম্বৰ যোনটো আমাৰ প্ৰভাৱ আছে হেতু ৰেমিটেন্সেছ এণ্ড ডায়াসপোৰা ইন্ডিয়ান ডায়াসপোৰাৰ সেফটি আৰু ৰেমিটেন্সেছৰ ওপৰত এটা প্ৰভাৱ পৰিব আৰু 4 নম্বৰ যোনটো এটা ইম্পৰ্টেন্ট ইম্প্যাক্ট অন ইণ্ডিয়া that is India's strategic relationship with these countries directly involving countries that is Iran, US and Israel. এই তিনিওখন কান্ট্ৰিৰ লগতে আমাৰ খুব ভাল সম্পৰ্ক বা স্ট্ৰেটেজিক সম্পৰ্ক আছে কোনো এখন কান্ট্ৰিক আমি ইগনোৰ কৰিব নোৱাৰো কিন্তু এনেকুৱা এটা সিচুৱেচনত ভাৰতৰ কাৰণে হেতু এটা টাফ ডিসিশন হৈ পৰিব যে আমি আমাৰ স্ট্যান্সটো কাৰ লগত ৰাখিম আমাৰ স্ট্যান্সটো কাৰ লগত ৰাখিম যেহেতু আমাৰ US ৰ লগত যদি আমি চাওঁ আমাৰ স্ট্ৰেটেজিক হক বা ডিফেন্স যোনটো ৰিলেচন আছে ইকোনমিক যোনটো ৰিলেচন আছে হেতু বহুত আমাৰ ট্ৰেড ৰিলেচনছ আছে US ৰ লগতে বৃহৎ এটা বহুত ডাঙৰ এটা ৰিলেচন আছে গুৰুত্বপূৰ্ণ ৰিলেচন আছে হয়নে সো আমি নেক্সট যদি আমি চাওঁ ইজৰাইলক আমি ফ্ৰেণ্ড হিচাপে চাওঁ তেওঁলোকৰ আমাৰ ডিফেন্স ৰিলেচন আছে স্ট্ৰেটেজিক ৰিলেচন আছে লাইকৱাইজ আমাৰ ইৰানৰ লগত আমাৰ এনাৰ্জি পাৰ্টনাৰশ্বিপ আছে আমাৰ বেলেগ যেহেতু আমাৰ চাবাহাৰ পোৰ্ট আমাৰ ডেভেলপ কৰি আছিল ইৰানত তো তেনেকুৱা ধৰণৰ তিনিওখন কান্ট্ৰি আমাৰ স্ট্ৰেটেজিক্যালি ইকোনমিক্যালি আমাৰ ডিফেন্সৰ ক্ষেত্ৰতো হওক খুবেই ইম্পৰ্টেন্ট এই ইমান ইম্পৰ্টেন্সৰ মাজত এই তিনিওখন কান্ট্ৰিৰ মাজত আমি কাৰ লগত আমাৰ স্ট্যান্সটো ৰাখিম হে ডিসিশনটো লোৱাৰ কাৰণে আমাৰ ইণ্ডিয়াৰ কাৰণে খুবেই এটা ডাঙৰ এটা ডিসিশন হ'ব টাফ ডিসিশন হ'ব সো চাব লাগিব যে যুদ্ধটো যদি আৰু আগলৈ দীঘল হৈ গৈ থাকে আমাৰ ইণ্ডিয়া কেনেকুৱা ধৰণৰ ডিসিশন ল'ব হেতু চাবলগীয়া হ'ব সো যুদ্ধটো এতিয়ালৈকে কমি যোৱা নাই যিমান পাৰে হে বস্তুটো বাঢ়ি গৈ আছে সো দেখা যাওক যে আগত আৰু কেনেকুৱা ধৰণৰ আপডেটস আহি থাকে আপোনালোকক আমি হে গুটি সিচুৱেচনৰ ওপৰত আপডেটস বিলাক জনাই থাকিম আশা কৰো আপোনালোকে এই সেশনটো ভাল পালে আৰু আপোনালোকে যদি আৰু যোনবিলাক আৰু নতুন যোনবিলাক নিউজ থাকে
আমাৰ নিউজত থাকে খুব ইম্পৰ্টেণ্ট টপিক বা নিউজ সেইবিলাক যদি আপোনালোকে জানিব বিচাৰে আমাৰ লগত কানেক্ট হ'ব পাৰে আমাৰ ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি থৈ দিব আমি আপোনালোকৰ যোনবিলাক নিউজত থকা সকলোবিলাক গুৰুত্বপূৰ্ণ টপিক আমি এই সেশনটো লৈ আহিম ঠিক আছে আপোনালোকৰ লগত আমি আলোচনা কৰিম শ্বেয়াৰ কৰিম আৰু এই গোটেই আমি যোনটো টপিক আলোচনা কৰিলো ইয়াৰ ওপৰত আপোনালোকৰ যোনবিলাক ভিউজ আছে আপোনালোকে কেনেকুৱা বুলি ভাবে এই যুদ্ধটোৰ ওপৰত আপোনাৰ যোনটো থটস বা আপোনাৰ ভিউজ আছে আপোনালোকৰ সেই বস্তুটো আপোনালোকে কমেন্ট সেকশনত কি কৰিব পাৰে শ্বেয়াৰ কৰিব পাৰে তাৰ ওপৰতো আমি আলোচনা কৰিব পাৰো ঠিক আছে সো আজিলৈ ইমানেই আছিলে থ্যাংক ইউ এভৰিওয়ান see you in the next session thank you everyone